প্ৰথমতে আপোনালোকৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী অশোক পাঠক। আমি হাউলিৰ পৰা আহিছিলোঁ। মোৰ ল'ৰা এটা আছিলে, দুটা ল'ৰা। ডাঙৰ ল'ৰাটো মানে বহুত প্ৰব্লেম আছিলে অকণমান। প্ৰথম অৱস্থাত আমি গম পোৱা নাছিলোঁ। সি কথা নকয়, মানে অকলশৰীয়া কৰি থাকে, মানে কোনোবা মানুহ আহিলে কাৰো লগত সি মিলিব নোখোজে। তো আমি ভাবিছিলোঁ যে মানে ল'ৰা মানুহ লাহে ধীৰে কথা ক'ব, কিন্তু সময় যেতিয়া যিমানে অতিবাহিত হ'ল তাৰ প্ৰব্লেমবিলাক অকণমান বেছিকৈ দেখা দিব ধৰিলে। তেতিয়া আমি আপোনাৰ CRC চেণ্টাৰত গৈছিলোঁ। CRC চেণ্টাৰত যাওঁতে তেখেতসকলে আমাক কিছুমান টেষ্ট কৰিব দিছিলে। তাৰপিছত আকৌ GMCHত গৈ তাতে আমি চাইক'লজিকেল এছেছমেণ্ট কৰিছিলোঁ। তাৰপিছত এনেকৈ কৰোঁতে তেওঁলোকে তাতে কৈছিলে যে আমাৰ মানে অটিজিম ডিছঅৰ্ডাৰ আছে আৰু মাইল্ড মানে মেণ্টেল ৰিটাৰ্ডেশ্যন বুলি আছিলে। তাৰপিছত সেনেকৈ আহিলোঁ। আহি তাৰপিছত আৰু মই জাহিৰুল ছাৰৰ তাতে আহিলোঁ। অহাৰ পিছত তেখেতেও কিছুমান মোক টেষ্ট কৰিব দিলে, বেৰা টেষ্ট কৰিব দিলে। তাতে সেইখিনি টেষ্ট কৰিলোঁ। আপুনি চাইক'লজিকেল এছেছমেণ্ট? হয়, চাইক'লজিকেল কৰিলোঁ। তাতে লিখি দিলে যে ইয়াক মানে প্লেইং স্কুলত দিব লাগিব, স্পেচিয়েল স্কুলত দিব লাগিব, আৰু কেতিয়াও নৰ্মেল নহয় এনেকৈ বুলি ক'লে। তেতিয়া মনটো বহুত বেয়া লাগিলে। তাৰপিছত আহিলোঁ। আহি কিনে মই জাহিৰুল ছাৰৰ তাতে গোটেইখিনি ক'লোঁ। ছাৰে ক'লে যে নাই, আকৌ আপোনালোকে মানে কোনো স্পেচিয়েল স্কুলত দিব নালাগে, সি গোটেইখিনি ঠিক হ'ব। সেই কথামতে আমি 2023 চনৰ ফেব্ৰুৱাৰী লাষ্টৰ ফালত আমি গোটেইখিনি কৰিলোঁ। মাৰ্চৰ পৰা মানে গোটেইখিনি থেৰাপি ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত তাৰ আই কণ্টেক্ট একেবাৰেই নাছিলে, কিন্তু মোটামুটি আমি 7টামান মানে ছেশ্যন কৰাৰ পিছত আমি মানুহৰ লগত লগ লাগিছিল নে? নাই, একদম লগ লগা নাছিল। অকল মানে 3জন মানুহে, আইতা, মোক আৰু মা, এই 3জন মানুহে চিনি পায়। কিন্তু মাতিলেও সি মানে ৰেছপণ্ড নিদিয়ে, নুঘূৰে। সি নিজৰ কামতে ব্যস্ত হৈ থাকে। তাক ধৰক টানি আনিব লাগিব, এইখিনিকে কৰিলে হ'ল। আৰু ধৰক মানে বেছি যদি কৰোঁ, সি বেছি এগ্ৰেছিভ হৈ যায়। মাথাটো ক'ৰবাত খুন্দিয়াই দিয়ে, মানে য'তে ত'তে বাগলি দিয়ে, হাতত যি বস্তু আছে তাকে মাৰি দিয়ে। সেইটো অলপ হৈ যায়। সেনেকৈ তাৰ মাথাটো সি বহুতবাৰ দুখ পাইছে এনেকৈ। তাৰপিছত ছাৰ তাতে অহাৰ পিছত এই বস্তুখিনি তাৰ লাহে কিন্তু বহুতখিনি তাৰ এনেকৈ ইম্প্ৰুভ হ'ল। আৰু আজি সদৌ শেষত আজি 2024 চনৰ আজি আপোনাৰ নৱেম্বৰ মাহত তাৰ গোটেই থেৰাপি কমপ্লিট হ'ল। কিন্তু থেৰাপি কমপ্লিট হোৱাৰ আগে আমি আকৌ যোৱা জুলাই মাহত গৈছিলোঁ। তাতে আকৌ তাৰ এছেছমেণ্ট কৰিছিলোঁ। তেওঁলোকে আচৰিত হৈছিলে যে তাৰ ইমানখিনি ইম্প্ৰুভ কেনেকৈ হ'ল। আমি যোৱাবাৰৰো আমি তেওঁক ৰিপৰ্টখিনি আমি দেখাইছিলোঁ। আৰু আপোনালোকে শুনি আচৰিত পাব, তাৰ এটা ৰিপৰ্ট তাতে ৰাখি থৈ দিছে। তেওঁলোকে মানে সেই ৰিপৰ্টটো তেওঁলোকে কৈছে যে আমি আমাৰ ভুলবশতঃ কিবা এটা মানে আমাৰ হেৰিটো এছেছমেণ্ট কৰোঁতে ভুল হৈছিলে, সেই ৰিপৰ্টটো ৰাখি দিছিলে। তেওঁলোকে মানে এইটো মানে তেওঁলোকে মানে মানিব মানে দিগদাৰ হৈছিল যে সি এটা অটিজিম ল'ৰা বুলি। তেতিয়া তেখেতে ক'লে তাক কিবা কিবি কথা সুধিছিলে, ধুনীয়া কৰি কথা সুধিছিলে, বা যি কৰিব দিছিলে গোটেইখিনি কৰিব দিছিলে। তাৰপিছত মোকে কৈছিলে যে আপুনি কেনেকৈ ক'ব যে এইটো অটিষ্টিক চাইল্ড হয় বুলি কৈছে। মই তেতিয়া কৈছিলোঁ, ছাৰ অটিষ্টিক চাইল্ডটো মই কোৱা নাই, আপোনালোকে আগৰবাৰৰ ৰিপৰ্টত আপোনালোকে এইটো কৈছিলে। তেতিয়া তেওঁলোকে সেই ৰিপৰ্টটো ৰাখি দিছিলে। তাৰপিছত এতিয়া কিন্তু সি সম্পূৰ্ণ সুস্থ। এতিয়া মানে সি ধুনীয়াকৈ কথা কয়, নৰ্মেলি সৰু বাচ্ছাৰ লগতে সি লগ লাগে, কোনোবা আলহী আহিলেও ধুনীয়াকৈ কথা পাতে, মানে গোটেইখিনি কথা সি কৰে। মোৰ তাত আহোঁতে কিবা কথা আছিল নে দাদা? নাই, মানে আপোনাৰ মই যদি কওঁ, এটা জন্ম হওঁতে শিশু এনেকুৱাই, মানে তাক মাতিলেও একো নাই, কোনো ৰেছপণ্ডে নাই। মানে যেনেকৈ ধৰ এটা মানে জড় পদাৰ্থ সেনেকুৱা টাইপৰ আছিল, যেনেকৈ উশাহে লৈ আছিল, এনেকুৱাহে আছিলে। একদম একো কোৱা নাছিলে, মাতিলে চাই একো নাচায়, কামান ফ'ল' কৰিছিল, একো নকৰে ছাৰ, একো কৰা নাছিলে। খালি মাতি আনিলে, তাক মাতি আনিব লাগে। ভোক লাগিলে সি ক'ব নোৱাৰে, মানে বস্তু কিছুমান দেখাই দিয়ে, বুজাই নাপায়, মানে খং উঠি যায়। তেতিয়া সি মানে মাথা ক'ৰবাত নোৱাৰে, কাৰণ সি ক'ব খোজে কিন্তু ক'ব নোৱাৰে, মানে আমি বুজি নাপাওঁ। তো সেনেকুৱা ধৰণৰ আছিলে। এতিয়া কেনেকুৱা? এতিয়া মানে মই ক'ব গ'লেতো ছাৰ 100% বুলিয়ে ক'ম, কাৰণ আমি যিখিনি অৱস্থাৰ পৰা তাক পাইছোঁ এজন পিতৃ মাতৃ হিচাপে। কাৰণ এতিয়া সি গোটেইখিনি কথা কয়, আমাৰ লগতো ধুনীয়াকৈ কয়। এতিয়া মানে আমাৰেই কেতিয়াবা মানে বিৰক্তি লাগে তাৰ কথাৰ উত্তৰ দিওঁতে। সি ৰাতি টোপনি নোযোৱা পৰ্যন্ত সি মানে পেক কৰিয়ে থাকিব। বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ দিয়ে, কিন্তু আমি সকলোবিলাক প্ৰশ্ন উত্তৰ আমি দিবলৈ আমি চেষ্টা কৰোঁ, কিন্তু বিভিন্ন ধৰণৰ কথা সোধে সি। গতিকে আমি তাৰ লগত এনিটাইম আমি কথা কৈয়ে থাকোঁ। এতিয়া চবৰে লগত লগ হয়, একদম লগ হৈছে, চবৰে কথা শুনে, চবৰে লগত ফ্ৰেণ্ডশ্বিপ কৰে, বা স্কুলতো যাই আছে। স্কুলত কি কয় মানে বাকী বাচ্চা আৰু তাৰ মাজত ডিফাৰেঞ্চটো? ধুনীয়া কৰিছে। তাতে স্কুলত যায়, ধুনীয়াকৈ তাক বহিবলৈ দিওঁতে ধৰক কিবা লিখিবলৈ দিলে, ধৰক আগবাগ কৰি লিখে, ধৰক বল আঁকিলে, কিবা আঁকিলে, বা তাক যদি মানে ফলৰ নাম ক'ব দিলে বা ABCD ক'ব দিলে, ABCDবিলাক ক'লেও ধুনীয়া কৰি ABCDবিলাক কয়। বা আপোনাৰ যদি আপোনাৰ ফ্ৰুইটছৰ যদি আপুনি চাৰ্টখন দেখাই দিয়ে, তাক যদি ফলৰ নামবিলাক সুধে,
ফলৰ নামবিলাক ক'ব জন্তুৰ যদি চাৰ্টখন সোধে সেই জন্তুবিলাক সি ক'ব এই গোটেইখিনি এনেকৈ কয় স্কুলতো বাকী ল'ৰা ছোৱালীৰ লগত ঘৰতো কোনো প্ৰব্লেম নাই একো প্ৰব্লেম নাই তাৰ কোনো প্ৰব্লেম নাই এটা মানে কি হয় এইটো বহুত পেৰেণ্টছৰ মানে কি ধৈৰ্যটো নাথাকে তে আপুনি সেইবিলাক পেৰেণ্টছক কি ক'ব আচ্ছা আচলতে মই এজন পিতৃ মাতৃ হিচাপত কওঁ যে এনেকুৱা এটা শিশু মানে কোৱাটো বহুত সহজ কিন্তু এজন পিতৃ মাতৃহে গম পায় ইয়াৰ কষ্টটো কিমান কিন্তু আমি ধৈৰ্য ধৰিবই লাগিব কাৰণ কিয় এজন সন্তানৰ লগত আমি গোটেই জীৱনটো আমি নাথাকোঁ গতিকে এটা সময়লৈকে যদি আমি ধৈৰ্য ধৰি যাওঁ আমি যেনেকৈ ধৰক তাৰ মোটামুটি আমি 1.5 বছৰ 2 বছৰ আমি তাৰ লগত বহুত ধৈৰ্য সহকাৰে লাগিছোঁ তাৰপিছতে আমি আজি এনেকুৱা এটা ফল পাইছোঁ গতিকে মই বাকী অভিভাৱকবিলাককো কওঁ আপোনালোকে ধৈৰ্য ধৰক কেনেকৈ এইটো এনেকুৱা এটা ধৰক মানে ৰোগ বুলিয়ে কৈছোঁ কাৰণ ইমান সহজতে ঠিক নহয় এদিনতে আপোনাৰ ঠিক নহয় আৰু ইয়াৰে কোনো ঔষধ নাই গতিকে তাৰ লগত আমি যিমানে লাগি থাকিম যিমানে এইবিলাক কৰাই থাকিম তেতিয়াহে তাৰ বস্তুটো ইম্প্ৰুভ হ'ব গতিকে আমি ধৈৰ্য ধৰিবই লাগিব ঘৰতটো কৰি আছিল ঘৰত কৰিবই লাগিব আৰু ক্লিনিকতো আহিব লাগিব ডক্টৰৰ পৰা থেৰাপি ল'ব লাগিব ঘৰতো পেৰেণ্টছে কৰিব লাগিব এতিয়া মোৰ এইখিনি কথা এইটোৰ কাৰণে যে পেৰেণ্টছে এৱাৰনেছটো হওক কাৰণ বহুত মানে কি হয় যে অটিজিম ইণ্টেলেকচুৱেল ডিজেবিলিটি মানে স্পেচিয়েল স্কুল যিটো আপোনালোককো চাগে লিখি দিছিল বিফৰ 5 ইয়াৰ্ছ আমি যে কাকো যে স্পেচিয়েল স্কুল নিটো তো মই যেনেকে কৈছো হৈ যায় আছে আৰু হেনেকে হৈছে বা স্কুলত বাকি বাচ্চাতকে হি বেছি এক্টিভ আৰু মই আগতে কৈছো যে যেতিয়া ধৰক স্পেশাল ইমপ্ৰুভ হৈ যাব কি নরমাল চাইল্ডতকে বেছি পঢ়া শুনাত ভাল হৈ যাব আৰু যেখনি মই ধৰক আপোনালোকক এতিয়া ঘৰৰ নিয়ম হিন্তি মানিব দিছো এখনি নিয়ম মানি চলিব তেতিয়া কোনো প্ৰবলেম ক্ৰিয়েট নহয় আৰু নতুনকৈ বহুতে কয় মানে কি পিছত ৰিটাৰ্ণ আহে তো যেতিয়া যিটো বাচ্চাৰ ইমপ্ৰুভমেন্ট নহয় প্ৰপাৰলি সেন্সৰি ইস্যু থাকি যাব বিহেভিয়াৰ ইস্যু থাকি যাব তো তেতিয়া বস্তুটো আকৌ আহি যায় ঘৰত যায় ঘৰত ইমপ্ৰুভ থেৰাপি নকৰে এৰি দিয়ে ভাল হৈছে দেখোন মই এৰি দিছো সেনেকুৱা এৰি দিয়ে তো যাৰ প্ৰবলেম থাকে এইবিলাকৰ মানে আপোনাৰ বস্তুটো আহি যায় এটা মই এটো কম এটা মোৰ ক্লিনিকত আহি বা মোৰ লোক পাই কেনে পালে মানে কি ক'ব জাইৰল স্পিচ এণ্ড হায়াৰিং ক্লিনিকৰ কথা আচলতে এইবিলাক কোৱাৰ আচলতে ভাষা নাই আচলতে এক্সপ্ৰেছ কৰাৰ ভাষা নাই কাৰণ এজন পিতৃ মাতৃ হিচাপে আমি গম পাওঁ যেতিয়া আমি ফেব্ৰুৱাৰী মাহত আহিছিলোঁ যোৱা বছৰ আমাৰ মানে এনেকুৱা আছিলে যে আমাৰ ল'ৰাটো ঠিক হ'ব নে নহয় বহুত চিন্তা আছিলে কাৰণ তাৰপিছত এতিয়া আমাৰ মানে মুখত এনেকুৱা হাঁহি বুজাই গৈছে আচলতে যিটো জাহিৰুল স্পিচ এণ্ড হিয়াৰিং ক্লিনিক ইয়াতে আমি আহি আচলতে আমি ক'তো যোৱা নাছিলোঁ ছাৰ তাতেই প্ৰথম আহিছিলোঁ আমি আৰু ইয়াতে আমি আছিলোঁ ইয়াতে লাগি আছিলোঁ যে নাই আমি ল'ৰাটো ঠিক কৰিব লাগিব আৰু ছাৰে যেনেকৈ আমাক যেনেকৈ কৈছিলে ঘৰত যেনেকৈ থেৰাপি কৰাব কৈছিলে যেনেকৈ এক্টিভিটি কৰাব কৈছিলে আমি সকলোবোৰ কৰিছোঁ গতিকে মই পেৰেণ্টছবিলাকক কওঁ আপোনালোকে য'তেই যাওক একদম ASLP এজনৰ ওচৰতে যাওক একদম শুদ্ধ ডক্টৰ এজনৰ তাতে যাওক যেনেকৈ কয় আপোনালোকে সেইখিনি আপোনালোকে ফ'ল' কৰক একদম ঠিক হ'ব এইটো 100% চিয়'ৰ কাৰণ মই নিজে ভুক্তভোগী আৰু আজি মই নিজে কৈছোঁ কাৰণ মোৰ ল'ৰাটো এতিয়া সম্পূৰ্ণ ঠিক হৈছে ঠিক আছে দাদা বাইদেউ কেনে লাগিল আপোনাৰ ভালে লাগিছে বহুত সুখী আৰু দিয়ক দাদা ওইটা ছাৰ ভালনে ছাৰক চুম দিয়া তা এখন গালত ছাৰে মৰম কৰে নে ছাৰক মনত পৰিবনে আজি পৰাতো তোমাৰ থেৰাপি নাই স্কুল যাবা দা সদায় পঢ়িবানে ভালকে ভালকে পঢ়িবানে দেউতাৰ কথা শুনিবানে মাৰ কথা শুনিবানে ছাৰ বাইদেউৰ কথা শুনিবানে ছাৰৰ তাত মাজে মাজে আহি থাকিবানে সঁচানে ছাৰক মনত পৰিবনে ছাৰে কিমান মৰম কৰে ছাৰে মৰম কিমান কৰে অলপ কৰে নে বেছি কৰে ছাৰ ভাল না ছাৰক মৰম কৰি দিছোন মৰম কৰি দি মৰম চুম ন মৰম কৰি দি মৰম আজিৰ পৰা তুমি স্কুল যাবা ভালকে ন ভালকে পঢ়িবা ডাঙৰ মানুহ হ'ব লাগিব কিন্তু ডাঙৰ মানুহ হ'ব লাগিব হ'বানে নহয় হা পঢ়ি শুনি ভালকে ৰিজাল্ট কৰিব লাগিব ডাঙৰ মানুহ হ'ব লাগিব হ'বানে সঁচানে দেউতাৰ কথা শুনিবা কিন্তু বদমাছি নকৰিবা ঘৰত কৰিবা চিকুক মৰম কৰিবা চিকুক মৰম কৰিবা
ভিডিঅ'টো আপোনালোকে চালে ভিডিঅ'টো চাই কি ক'লে পেৰেণ্টছৰ মুখতে শুনিলে ডায়েগন'চিছ কি হ'ল শুনিলে ডায়েগন'চিছ কি হৈছিল সেইটোও শুনিলে সেম ডায়েগন'চিছে হৈছিল কিছু স্পেচিয়েল স্কুল ডক মই কৈছিলোঁ যে সি নৰ্মেল স্কুল যাব আৰু সেই অনুযায়ী আজি 2023 চনৰ মাৰ্চ মাহৰ পৰা থেৰাপি ষ্টাৰ্ট কৰিছিল 2024 চনত অক্টোবৰ মাহত তাৰ মই থেৰাপি বন্ধ কৰিলোঁ আৰু মই যি কৈছিলোঁ সেই আখৰে মই পূৰণ কৰিছোঁ তেওঁলোকৰ পেৰেণ্টছৰ মুখেদি শুনিলে গীতাও এতিয়া নৰ্মেল স্কুল গৈছে গীতাবৰ ডায়েগন'চিছ আছিল অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ আৰু মাইল্ড ইণ্টেলেকচুৱেল ডিজেবিলিটি মাইল্ড মেণ্টেল ৰিটাৰ্ডেশ্যন বুলি ডায়েগন'জ কৰা হৈছিল আজিকালি আমি মাইল্ড মেণ্টেল ৰিটাৰ্ডেশ্যন ক'ব নোৱাৰোঁ ইণ্টেলেকচুৱেল ডিজেবিলিটি বুলি আমি ক'ব লাগে আৰু সেই অনুযায়ী মই যেখিনি ট্ৰিটমেণ্ট দিছিলোঁ মোৰ মানিছিল তেওঁলোকে কষ্ট কৰিছে হাউলিৰ পৰা তেওঁলোকে নলবাৰীলৈ মোৰ তাত উইকলি 3 ডেজ কৰি আহিছিল মই যেখিনি কৈছিলোঁ মই যেনেকৈ কৈছিলোঁ চিনচিয়াৰলি তেওঁলোকে মানি কৰিছিল তেওঁলোকৰ দেউতাকে গীতাবৰ দেউতাকে তেখেতক বহুত মই সেই কৰিম থেংক ইউ কম কাৰণ তেখেত আৰু তেখেতৰ ৱাইফ বাইদেৱে গীতাবৰ মায়ে বহুত কষ্ট কৰিছিল আৰু কষ্টৰ ফলত আজি গীতাব আজি নৰ্মেল স্কুল গৈ আছে কোনো প্ৰব্লেম নাই ABC ডক যি হয় নৰ্মেল চাইল্ড এটাতকৈ বেছি কয় মই যেনেকৈ কৈছিলোঁ যে এইকেইটা প্ৰব্লেম থাকে অটিজমৰ ক্ষেত্ৰত লেংগুৱেজ কমিউনিকেশ্যন বিহেভিয়াৰ সেন্সৰি মটৰ এইকেইটাই প্ৰব্লেম থাকে আৰু এইকেইটা যদি আমি ট্ৰিটমেণ্ট আছে আৰ্লি ষ্টেজত যদি আহে প্ৰতিজন চাইল্ডৰে আপোনাৰ ট্ৰিটমেণ্ট আছে এডাল্টতো আছে সিমানখিনি ৰিজাল্ট নাপাব যিমান কম এজত আহিব সিমানে আপোনালোকৰ শিশুটিৰ ট্ৰিটমেণ্ট কেতিয়াও ৰখি নাথাকিব যে মোৰ চলিটো ভাল হ'ব আহিব মাত সেনেকুৱা নহয় তো প্ৰপাৰ ডায়েগন'চিছ হ'ব ডায়েগন'চিছ অটিজম অকল নহয় বেলেগো প্ৰব্লেম থাকে মই কম বাৰু পিছত বেলেগ ভিডিঅ' মই কৈছিলোঁ ভাল হ'ব সি নৰ্মেল স্কুল এখনত যাব আৰু সি আজি নৰ্মেল স্কুলখনত গৈছে ধুনীয়াকৈ চেণ্টেন্স কৈছে মোৰ তাত আহোঁতে না আই কণ্টেক্ট আছিল না ইমিউনিকেশ্যন স্কিল আছিল না ছ'চিয়েলাইজেশ্যন আছিল না চিটিং স্পান আছিল না এটেনশ্যন কনচেনট্ৰেশ্যন আছিল আৰু না মাতিলে ৰেছপণ্ড কৰিছিল একো ৰেছপন্স কৰা নাছিল অলপো ৰেছপন্ড কৰা নাছিল যিমান ডাঙৰকৈ মাতিলৈ কোনো ঘূৰি এবাৰো চোৱা নাছিল অকলে থাকি ভাল পাইছিল তাৰ RLA আছিল 3 to 4 মান্থত আৰু সেই ল'ৰাটো আজি মই থেৰাপি কৰি আজি মই বুলি অকণক পেৰেণ্টছো কষ্ট কৰিছে পেৰেণ্টছো ঘৰত কৰিছে মই যেখনি কৰিব সেই কৰাৰ বিনিময়ত আজি গীতক এটা আমি নৰ্মেল লাইফ দিব পাৰিছোঁ মই এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ প্ৰতিজন পেচেণ্টক যে অটিজম মানে স্পেচিয়েল স্কুল নহয় ID মানে স্পেচিয়েল স্কুল নহয় যদি আপোনালোকে টাইমত মানে কিবা এটা ডিচিশ্যন নলয় আৰ্লি ষ্টেজত তেতিয়াহ'লে আপোনাৰ শিশুটি স্পেচিয়েল চাইল্ডলৈ ৰূপান্তৰিত হয় কিন্তু আপোনালোকে যদি ষ্টাৰ্টিঙত আপোনালোকে ট্ৰিটমেণ্ট কৰিব তো আপোনালোকে আপোনাৰ শিশুটিক এটা নৰ্মেল লাইফ দিব পাৰে মই এইটো ৰিকুৱেষ্ট কৰিম প্ৰপাৰ প্ৰফেশ্যনেল আৰু যিসকলে থেৰাপি দিয়ে তেওঁলোকৰ RCI ৰেজিষ্টাৰ্ড নাম্বাৰ চেক কৰি ল'ব কাৰণ বহুতৰ থেৰাপি চেণ্টাৰ বহুত আছে কিন্তু RCI ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই মই ৰিকুৱেষ্ট কৰিম এজন চাৰ্টিফাইড ৰিহেবিলিটেশ্যন প্ৰফেশ্যনেল মোৰ দায়িত্ব মানুহক সঠিক আৰু শুদ্ধ ৰাস্তাটো দেখুওৱা এজন ৰিহেবিলিটেশ্যন প্ৰফেশ্যনেল হিচাপে মোৰ দায়িত্ব যে অকল যে এনেকুৱা নহয় যে মই ইনকাম কৰি আপোনালোকে যে মোৰ তাতে আহিব লাগিব এনেকুৱা নহয় মোৰ কামখিনি ভাল পাইছে যদি মোৰ তাত আহিব পাৰে তেতিয়াই অটিজম হয় যে লং টাৰ্ম প্ৰচেছ একেদিনে ঠিক হোৱা নহয় সেইকাৰণে যিসকল দূৰৰ পেচেণ্ট মই সেইসকলক ৰিকুৱেষ্ট কৰিছোঁ যদি মোৰ ইয়াত আহিব পাৰে তেতিয়া আহিব মই তাৰ আগত মই কম কিমানখিনি টাইম লাগিব মোৰ এছেছমেণ্ট হ'ব কনচাল্ট কৰি আহিব পাৰে নলবাৰীত জাহিৰুল স্পীচ এণ্ড হেয়াৰিং ক্লিনিক আমাৰ এটা সৰু অনুষ্ঠান আৰু মোৰ এই অনুষ্ঠানত ধনী দুখীয়া সকলো আহে আৰু সকলোৰ কাৰণে ছেম নিয়ম সকলোৰ কাৰণে ছেম ট্ৰিটমেণ্ট ইয়াত কোনো ভেদাভেদ নাই মোৰ ক্লিনিকত মই ভাবোঁ যে মোৰ যিখিনি মই যিটো ইম্প্ৰুভমেণ্ট দিলোঁ অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ বা এটা ছাকচেছ ষ্টৰি মই ইয়াত আপোনালোকক মই আগবঢ়ালোঁ মোৰ যদি এই কামখিনি ভাল পালে মই ভাবোঁ যে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকল ধৰক এনেকুৱা ফেমিলি আছে তেওঁলোকে এটা উৎসাহ পাব আৰু সেই উৎসাহৰ সহায়ত মই কাম কৰাত উৎসাহ পাব আপোনালোকৰ এটা সৰু লাইক বা এটা সৰু কমেণ্ট মই এইটো কথা কৈছোঁ যিটো চাইল্ডক কৈছিল যে কেতিয়াও সি নৰ্মেল নহয় সেই চাইল্ডটোক মই আজি জাহিৰুল স্পীচ এণ্ড হেয়াৰিং ক্লিনিক বা মই মোৰ টীমে আজি এটা নৰ্মেল লাইফ দিছোঁ সি কথা কয় পুৰা সেন্টেন্স কয় যি উঠে তাকে এনসাৰ দিয়ে স্কুল যায় ABCD ৰ পৰা 1 2 ৰ পৰা যি শিকায় হি এবাৰতে হি ৰেসপন্ড কৰে এবাৰতে হি কৰে বাকি বাচ্চিত শিশুবিলাকতকে বেছি এক্টিভ হয় কিতাপ আৰু হিটা স্কুল যায় আছে কোনো প্ৰবলেম নাই আপোনালোকে নিজে চাই ল'ব নিজৰ তাৰ দেউতাকৰ ভিডিওটো চাব আৰু নিজে তেওঁৰ দেউতাকৰ লগত পাৰে যদি কন্টাক্ট কৰি ল'ব খুদি ল'ব যে কিতাপ কি আছিল কি নাই আৰু মই ভাবো যদি মোৰ কামিটি ভালবে মই SLP ডক্টৰ জাহিৰুল ইছলাম এ সাৰ্টিফাইড এজন ৰিহেবিলিটেশ্যন প্ৰফেশনাল হয়
আৰু মই এজন অডিঅ'লজিষ্ট এণ্ড স্পীচ লেংগুৱেজ পেথলজিষ্ট হয় মই অটিজমৰ ওপৰত ট্ৰেইন কৰিছোঁ অটিজম এণ্ড নিউট্ৰিশ্যন থেৰাপিৰ ওপৰত ট্ৰেইন কৰিছোঁ মই হেণ্ড প্ৰেক্টিছ কৰিছোঁ লেৰিংজেক্টমীৰ ওপৰত নানাৱতী হস্পিটেল মুম্বাইৰ পৰা আৰু মই হেণ্ড প্ৰেক্টিছ কৰিছোঁ ৱাটাৰ চলো আৰু ফিছ টেষ্ট টাটা হস্পিটেল মুম্বাইৰ পৰা মই সাইন ল্যাঙ্গুয়েজৰ ওপৰত ট্ৰেইন লৈছোঁ মই প্লে থেৰাপিৰ ওপৰত ট্ৰেইন লৈছোঁ এইখিনি মোৰ কোৱালিফিকেশ্যন আৰু বহুত আছে আৰু জাইৰুল স্পীচ এণ্ড হেয়াৰিং ক্লিনিকক মই ভাবোঁ যে আপোনালোকে ভাল পাব ছাপোৰ্ট কৰিব এটা সৰু অনুষ্ঠান আমাৰ নলবাৰীত আৰু বহুত এই অনুষ্ঠানত মই ভাবোঁ যে মই এনেকুৱা কাম কৰিব বিচাৰোঁ যে মোৰ সৰু এটা অনুষ্ঠানৰ সহায়ত অতি কম খৰচত মই ট্ৰিটমেণ্ট দিওঁ বাকী ক্লিনিকতকৈ মোৰ তাত বহুত কম খৰচত মই ট্ৰিটমেণ্ট দিওঁ আৰু সেই ট্ৰিটমেণ্টৰ বিনিময়ত যদি মই কাৰোবাৰ এটা নতুন জীৱন দিব পাৰোঁ আৰু তাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰক ছাপোৰ্ট কৰক এনেকৈ যে মই কাম কৰি যাব থেংক ইউ জয় অসম